কাহিনীৰ শিৰোনাম মোৰ ডিভোৰ্চ হ'ল। এতিয়া অলপ পলমকৈ খোৱাৰ পৰা উঠিলে আৰু শুনিব নালাগে যে মোৰ মা দেউতাই মোক একো শিকোৱা নাই। এতিয়া নাখাই কাৰোবাৰ কাৰণে অপেক্ষা কৰিলেও শুনিব নালাগে এইবিলাক মিতিৰালি নকৰিবি। এতিয়া জ্বৰ হ'লেও কোনেও নকয় যে বেমাৰী বোৱাৰী আনিছে। এতিয়া মই ভাত বনাব গ'লে কোনেও নকয় চাউল কি মই মোৰ দেউতাৰ ঘৰৰ পৰা আনিছোঁ। এতিয়া মন বেয়া লাগি বাৰান্দাত অকণ থিয় হৈ থাকিলেও কোনেও নকয় বাহিৰৰ পুৰুষ চাবলৈ বুলি ৰৈ আছোঁ। এতিয়া মোৰ মাৰ ফোন আহিলেও কোনেও নকয় ছোৱালী কেৱল তেওঁৰেই হৈছে, ইমান কি খবৰ ল'ব লাগে। এতিয়া দুখ লাগিলে কান্দিলেও কোনেও নকয় মই নাটক কৰোঁ বুলি। এতিয়া কিবা কাপোৰ কিনিলেও ভাবিব নালাগে যে এইটো ৰং মোৰ কাৰণে নিষিদ্ধ। এতিয়া মোৰ দেউতাৰ ঘৰৰ পৰা কিবা দিলে কোনেও নকয় ইমান সস্তীয়া বস্তু কেনেকৈ যে ছোৱালীক দিয়ে। এতিয়া কোনোবাই মই কেনে আছোঁ বুলি সুধিলে মিছাকৈ ক'ব নালাগে মই ভালে আছোঁ বুলি। এতিয়া মই প্ৰতিবাদ কৰিলে স্বামীৰ হাতৰ পিটন খাব নালাগে। এতিয়া মই মোৰ অধিকাৰ বিচাৰিলে গালি শুনিব নালাগে। এতিয়া ক্লান্ত থাকিলে জোৰ কৰি কোনেও শৰীৰটোক ব্যৱহাৰ নকৰে। এতিয়া অফিচত যোৱাত কোনেও বাধা নিদিয়ে আৰু নকয় যে মোৰ চাৰ্টিফিকেটবোৰ কেৱল মানুহক কোৱাৰ কাৰণেহে যে মই শিক্ষিত। এতিয়া বেলেগৰ যৌতুক দেখি কাৰো কথাৰ শাস্তি পাব লগা নহয় মোৰ। এতিয়া দেউতাৰ অসুখ হ'লে তেওঁক চাবলৈ কাকো 2 দিন অনুৰোধ কৰিব নালাগে। এতিয়া আৰু শুনিব নালাগে বেলেগ ছোৱালীৰ লগত বিয়া হ'লে মই সুখী হ'লো হয়, তোমাৰ লগত মই সুখী নহয়। এতিয়া মই উশাহ নিশাহ ল'বলৈ কাৰো অনুমতিৰ প্ৰয়োজন নহয়। এতিয়া মই ৰাতি ৰাতি সাৰে থাকি কোনোবা এজনৰ টোপনি যোৱা মুখৰ পিনে চাই ভাবিব নালাগে যে এই মানুহজনক মই ভাল পাই বিয়া পাতিছোঁ, যিয়ে মদ খাই ঘৰত আহি প্ৰতিদিনে মোক মাৰধৰ কৰে। এতিয়া মই বেলেগ কিবা কিবি শুনিব লাগে মই ভাল নহয়, সেয়ে মই সংসাৰ কৰিব পৰা নাই। মোৰ দুখ আৰু কিছুদিন মই চাব লাগিছিল, মনে মনে এইবোৰ সহ্য কৰিব লাগিছিল। মই বোলে এজনী বেয়া চৰিত্ৰৰ ছোৱালী। আত্মীয়সকলে মা দেউতাক কয় মৰমৰ ছোৱালী বেয়া হৈ গৈছে, বেলেগৰ লগত সম্পৰ্ক আছে কাৰণে ডিভোৰ্চ লৈছোঁ। তেওঁৰ দৰে ছোৱালী সমাজৰ কলংক। বন্ধু বান্ধৱীসকলে কয় মায়ে তোৰ লগত থাকিব মানা কৰিছে, তই ডিভোৰ্চি ছোৱালী। মোৰ প্ৰশ্ন ক'ত আছিলে আপোনালোক যেতিয়া মই ৰাতি ৰাতি জাগি কান্দিছিলোঁ? মোক লৈ সমালোচনা তেতিয়া ক'ত আছিল আপোনালোকৰ? যেতিয়া মোৰ চকুৰ তলত ক'লা দাগ পৰি গৈছিল যাৰ কাৰণে মোৰ চকুকেইটাই দেখা নগৈছিল, ক'ত আছিলে আপোনালোক? যেতিয়া মোৰ স্বামীয়ে অশ্লীল ভাষাত মোক গালি গালাজ পাৰিছিল, ক'ত আছিল আপোনালোকৰ মান সন্মান? যেতিয়া মোৰ মা দেউতাক প্ৰতি মুহূৰ্তত অপমান কৰা হৈছিল, ক'ত আছিল মোৰ বন্ধু বান্ধৱ? মই যেতিয়া শৰীৰৰ যন্ত্ৰণাত কান্দি কান্দি ক্লান্ত হৈ টোপনি গৈছিলোঁ, মই ডিভোৰ্চ লৈছোঁ কাৰণে আপোনালোকৰ সন্মানহানি হৈছে। আজি যদি মই আত্মহত্যা কৰিলোঁ হয় তেতিয়া হয়তো আপোনালোকেই বেলেগ মত পোষণ কৰিলে হয়। ছোৱালীজনী ভাল আছিল, বহুত সহ্য কৰিছে, ভগৱানে তাইৰ আত্মাৰ শান্তি দিয়ক। ফেচবুকত মোক লৈ তোলপাৰ লগালে হয়, ষ্টেটাছ অমুক তমুক বহুত কিবা কিবি। বাচি আছোঁ কাৰণেই আপোনালোকে সহজভাৱে ল'ব পৰা নাই মোক। আমাৰ সমাজত এনে ঘটনা বহুত ঘটি আছে, গতিকে আমি ভালকৈ নজনাকৈ কাকো কোনো কথাৰে কষ্ট নিদিয়াই ভাল। কোনে জানে কাৰ মনত কিমান দুখ। এজনী ছোৱালী হৈও বাধ্য হৈছোঁ লিখিবলৈ। এই কাহিনীটো অন্য এগৰাকী ছোৱালীয়ে লিখা
মই পাঠ কৰিহে দিছোঁ। কেনে পালে জনাব। আগলৈ এনে কাহিনীসমূহ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি কাহিনীটো ভাল পালে লাইক কমেণ্ট কৰি জনাব। আজিলৈ আহোঁ, আকৌ লগ পাম অন্য এটি কাহিনীৰ সৈতে।